নমস্কাৰ সকলোকে বাপুতি হাঁহৰ ৰঙালী বিহুৰ উলগ জনাইছো আপোনালোকক আমি আহিলো গাঁৱলৈ গাঁৱত বৰ্তমান আমাৰ বনাই থকা হৈছে বাৰী ওয়াল আপোনালোকক দেখুৱাম যিখন এখন আগতে আছিল পথাৰ বৰ্তমান কৰি দিয়া হল বাৰী ইয়াত আপোনালোকক অকমান ক্লিপবোৰ লৈ দেখাবলৈ চেষ্টা কৰিছো যেহেতু ভিডিও কৰাৰ অভ্যাস নাই আজি প্ৰথমবাৰৰ কাৰণে কৰিছো তথাপিও কেনেকুৱা ঠাই কেনেকুৱা হৈ গল ভাবিলে আচৰিত লাগে আগতে যেহেতু ভিডিও কৰি থোৱা নাছিলে হে আগৰ কবাত এটা দুটা ক্লিপ পালে মই দেখাই দিম বাৰু কেনেকুৱাৰ পৰা কেনেকুৱা হৈ গল বাৰীখন আৰু যেতিয়া ওয়াল বনিব তেতিয়ানো মানুহে মানে কবই নোৱাৰিব যে এনেকুৱা আছিল নে বুলি কলে মানে যে আমি কিছুমান কথা সাধু লাগে বুলি কওঁ ঠিক তেনেকুৱা হৈ পৰিব তো হেতু কাৰণে মই আজি এই ভিডিওটো সাহস কৰি বনাইছো কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব কথা কোৱা যেহেতু অভ্যাস নাই আৰু গছ-গছনি হেউজিয়া সব ফালে কেৱল হেউজিয়াই দেখিব এক মনোমোহা পৰিবেশ সঁচাকে প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে এয়া মানে বহুত ভাল লাগে ইয়ালে আহি পিনে আপোনাৰ এটা শান্তিময় পৰিবেশ চৰাই চিৰিকটি মাতৰ বাদে আৰু বেলেগ একোৱে ইয়াত মাত শুনি নাপায় খুবেই ভাল লাগে আহি এই তাতে মিস্ত্ৰী দাদাহঁত লাগি আছে কামত এইফালে এৰিয়াটো বাৰু যথেষ্টখিনি ডাঙৰ আপোনালোকক দেখুৱাই আছো বলক এইফালে বাৰী আপোনালোকক দেখাই আছো বলক এইফালে মিস্ত্ৰী দাদাহঁতে গ'লগে আমিও এতিয়া ঘৰমুৱা হৈ আছো বলক আপোনালোকক দেখুৱাই গৈ আছো আৰু বহুত কাম বাকি আছে এইফালে কৰিবলৈ ইয়াত গছপুলিবোৰ ধুনীয়া মাজত ৰুইছিলে গছপুলি কিন্তু গৰু ছাগলীৰ পৰা একো নেথাকে আলখন নিদিলে মানে ইয়াত একোৱে কৰিব নোৱাৰি যেহেতু ইয়াত মানুহ থকা নহয় মানুহ থাকিলেও ইমান ডাঙৰ বাৰীখন আপোনাৰ চকু দিবলৈ দিগদাৰ হৈ যায় এনি টাইম কোনোবা এটা মুহূৰ্তত ধৰি লওক চাবলৈ আহিব কিন্তু আগফালে থাকিলে পিছফালখন নেদেখি হে ওয়ালখন মৰাৰ পিছত ইয়াতে গছ ৰুৱা হ'ব ইয়াতে আৰু আগতে মানুহ এঘৰ আছিলে এতিয়া বৰ্তমান তেওঁলোকে নিজে ঘৰ বনাই এইটো সাইডে আছেগে এই ঘৰকেইটা দেখিছে নহয় এইকেইটাই তেওঁলোকৰ ঘৰ তো এতিয়া এইটো ভাঙি চিঙি গৈছে আৰু তো ইয়াতে দিয়া আছে এখন জপনাখন মই খুলি লওঁ নাৰ্সাৰীৰ পৰা আনি বহুত গছ পুলি ৰোৱা হৈছে আজি নেদেখুৱাম বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম আজি বাৰীখনে দেখুৱাইছো গছ ন এইফালে ৰোৱা হৈছে চেগুন গছবোৰ দেখাম বাৰু আপোনালোকক এদিন এতিয়া পানী পোৱা নাই যে ইমান ধুনীয়া হোৱা নাই পুলিবোৰ বহুত ৰোৱা হৈছিলে এবাৰটোতো আপোনাৰ গোটেই গছ মানে পুলিবোৰ মৰি গ'ল নেমু নাৰ্সাৰীৰ পৰা আনি কলগছ ৰুইছিলে আৰু বহুত ভাল গছ ৰুইছিলে কিন্তু হেবাৰ আকৌ ইয়াত পানী সোমাইছিলে বৰষুণৰ পানীয়ে হয় একে মানে নেৰানেপেৰা বৰষুণ দি আছিলে তেতিয়া ইয়াতে বহুত পানী হৈ গৈছিলে সেই গোটেই গছ পুলিবোৰ তেতিয়া মৰি গ'ল আৰু আকৌ নতুনকে লগোৱা হ'ল ইয়াতে তাৰপিছতে ইয়াতে আছে আপোনাৰ এৰা পাতৰ গছ যিটো এৰি পলুৰ বাবে ব্যৱহাৰ কৰা হয় এৰি পলুৰ খাদ্য হয় এই এৰা পাতৰ গছ ডাঙৰ আছিলে কালি ছিঙি নিলে ঘৰৰে বাইদেউ দুগৰাকী মানে আৰু এতিয়া ইয়াতে এইবিলাক সব আপোনাৰ চেগুন গছ তাতে যেবা কৃষ্ণচূড়া গছও আছে কৃষ্ণচূড়া নে ৰাধাচূড়া মই ভালকে গম নাপাওঁ মই কৃষ্ণচূড়া বুলিয়ে ভাবিছো আৰু এইবিলাক সব চেগুন গছ আৰু এইটো আমাৰ ফাৰ্ম হাউস ইয়াতে বাৰীত কাম কৰি ভাগৰ লাগিলে বা কেতিয়াবা আহিলে বা কোনোবা আমাৰ চাংঘৰত কিবা খাবলৈ মন গ'লে ইয়াতে ৰেষ্টটো লোৱা হয় খোৱাও হয় আৰু সেইফালে দেখিছে ন ইটো সাইডে দেখাব থাকিলে বেলেগ এটা ভিডিঅ'ত দেখাম আপোনালোকক ইয়াতে বিলাহী খেতি কৰা হৈছে
বৰ্তমান ইয়াতে দাদা এজন আছে বাৰু, তেওঁৱে ইয়াতে খেতি কৰিছে, বিলাহী খেতি কৰিছে। আৰু কি খেতি কৰিছে ইয়াত? বিলাহী আৰু কি? বিলাহী আৰু কি? বিলাহী আৰু জলকীয়া খেতি কৰিছে। এইটো এতিয়া এইবিলাক পৰিৱেশটো ইমান ধুনীয়াকৈ দেখা নহয়, যিহেতু নৱেম্বৰ ডিচেম্বৰত ইয়াৰ পৰিৱেশ আপোনালোকক মই যদি ভিডিঅ' কণ্টিনিউ কৰিব পাৰোঁ নিশ্চয় দেখুৱাম। খুবেই ধুনীয়া পৰিৱেশ হয়, চবফালে সেউজীয়া সেউজীয়া, কাৰণ গোটেইফালে ইয়াত শাকৰ খেতি কৰা হয়। এতিয়া ছিজন আহিছেহে, কৰিব। মই আপোনালোকক আমাৰ ফাৰ্ম হাউচটো অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ ফ্ৰণ্টৰ ফালে। কেতিয়াবা এইটো খুলিও দেখাম, যিহেতু বৰ্তমান দাদাজনক থাকিব দিয়া হৈছে, তেওঁ নাই, চাবি এটা আছে আমাৰ ওচৰত, হ'লেও এতিয়া খুলি নেদেখুৱাওঁ, সন্ধিয়া হৈ আহিছে যিহেতু ঘৰলৈ যাওঁ, আপোনালোকক নিশ্চয় দেখুৱাম। ভিতৰত ৰান্ধি খাব পৰা সকলো সুবিধা আছে আমাৰ। এইটোৱে হ'ল আমাৰ ফাৰ্ম হাউচ, মানে মিচিং চাংঘৰ। খুবেই ভাল লাগে ইয়াৰ পৰিৱেশটো থাকি আহি। মানুহ যিহেতু এতিয়া থকা নহয়, সেয়েহে চাফ চিকুণটো ইমান কৰা নাই। আৰু এতিয়া লাহেকৈ বাৰিষা ছিজনততো জানেই, গছ গছনি সেউজীয়া ৰূপ লৈ ঠন ধৰে, কিমান হাবি কাটিব, কিমান চফা কৰিব, গ্ৰ'থ হৈয়ে থাকে। সেয়েহে এইখন হ'ল আমাৰ টিঙৰ গেট। মই গেটখন বন্ধ কৰিম। ইয়াতে হাল বাই থৈছে, এইখিনি হ'ল খুৰাহঁতৰ মাটি। সেইটো এতিয়া মই ঘৰলৈ গৈছিলোঁ, সেইখন বাৰীলৈ এনেকৈ আহি এই খুৰাহঁতৰ বাৰীৰ মাজেদি এতিয়া গৈ আছোঁ আমি নিজৰ ঘৰলৈ। তো আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ গৈ থাকোঁ, বাই বাই, শুভ সন্ধিয়া।